বজালির ভুকুয়ামারিতে ডাম্পারের দৌরাত্মের বিরুদ্ধে এবার প্রতিবাদে নামলেন স্থানীয় জনগণ। বজালির ভাকুয়ামারিতে ডাম্পারের দৌরাত্মে অতিষ্ঠ স্থানীয়রা। দিনে রাতে বহুমারা নদীর বুকে চলছে অবৈধ খনন। বন বিভাগের ছত্রছায়ায় চলছে এই খনন। স্থানীয়দের অভিযোগ, খননের নামে একাংশ পলস মাফিয়া চালাচ্ছে সন্ত্রাস। ডাম্পার দৌরাত্মে স্কুলে যেতে পারছে না ছেলেমেয়েরা। বজালি জেলা উপায়ুক্তের কার্যালয়ে নিচেই চলছে এই ধরনের খনন কাজ। এই সম্পর্কে বজালি জেলা আয়ুক্তকে অভিযোগ দেওয়ার পরবর্তীতেও কোনো লাভ হয়নি। 25 থেকে 30 ফুট পুকুরি সদৃশ্য নিরবিচ্ছিন্নভাবে চালিয়ে যাচ্ছে তারা অবৈধ খনন। কিভাবে এই কাজ চলছে তা নিয়ে প্রশ্ন জেগেছে জনমনে। কি আমার গাঁৱৰ ৰাস্তাটো সৰু ৰাস্তা, ইয়াতেতো কোনো চাৰিভাগে মানুহ আছে, প্লাছ এইখন যিখিনি দলং হৈছে এই আমাৰ পহুমাৰৰ দলং, সেই দলংখনৰ কাৰণে আৰু যাতায়াতটো বেছি হৈছে, এইটো মানুহ আজৰ বেছি হৈছে। গতিকে ল'ৰা ছোৱালী আছে, কলেজত যায়, তেনেস্থলত যদি ডাম্পাৰ চলে, আমিতো ঘটনাবিলাক শুনিয়ে আছোঁ পেপাৰে পত্ৰই যে ডাম্পাৰে মানুহ মাৰি আছে, এনেকুৱা তেনেকুৱা ঘটনা। প্লাছ লগতে আৰু কি হৈ আছে, টেকন'চ চলি আছে। কিহৰ ডাম্পাৰ এইটো পলস লৈ যায়, পলস নদীৰ পৰা পলস লৈ যায়, পহুমৰা নদীৰ পলস সিহঁতে বিক্ৰী কৰে ক'ৰবাত, বেছি দামত বিক্ৰী কৰে। টাইমত আচলতে ডাম্পাৰ বন্ধ কৰা হৈছিল, এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছিল, কিন্তু ৰাতিপুৱা কেই বজাৰ পৰা ইয়াত ডাম্পাৰ চলিছে? গোটেই ৰাতি, দিন ৰাত, এইটো যিটো এটা ষ্টেণ্ডিং অৰ্ডাৰ আছে, যিটো গভৰ্ণমেণ্টৰ যিটো ষ্টেণ্ডিং অৰ্ডাৰ আছে, এইটো অৰ্ডাৰ মতে কি হৈছে, ৰাতি 10টাৰ পিছতহে ডাম্পাৰে নিব পাৰে, আৰু যদিহে পাৰ্মিশ্যন দিয়ে, এইটো কোনো পাৰ্মিশ্যনেই নাই। এই বিষয়ে জিলা প্ৰশাসনৰ মানুহ আহিছিল একদম। যোৱাকালি আমি গৈছিলোঁ, DC অফিচত গৈছিলোঁ, আমি গোটেই গাঁৱৰ মানুহবিলাক গৈছিলোঁ, আমি DC ছাৰক কৈছোঁ, আমি তেখেতে ফৰৱাৰ্ড কৰি দিছে SP ছাৰলৈ, এতিয়া হেৰি ফৰেষ্টলৈ দিছে, DTOলৈ দিছে, তেখেতে কোৱা মতে। বাকীখিনি আৰু কি বা হয়, ৰিয়েকশ্যন চাই আছোঁ। অনুৰোধ কি থাকিব আপোনালোকৰ? এতিয়া ডাম্পাৰটো বন্ধ হ'ব লাগে, টোটেলি ডাম্পাৰ বন্ধ হ'ব লাগে, যিকোনো পায়। আৰু যদি ডাম্পাৰে যদি DC ছাৰ নাইবা ফৰেষ্টে যদি কিবা দিয়েও পাৰ্মিশ্যন, তেতিয়াহ'লে সিফালে ৰাস্তা আছে আমাৰ। যিহেতু বজালি বানপীড়িত এৰিয়া বুলি ঘোষণা কৰিছিল আগতে চৰকাৰে, ইয়াত মথাউৰি বহুতবাৰ ছিঙিছে, খনন চলি আছে, অবৈধভাৱে খনন চলি আছে, বৈধভাৱে খনন চলি, কি হ'ব এইটো যিটো খনন চলি, তাকে সেইকাৰণেতো আমি বাধা দি আছোঁ। কাৰণ এইবিলাক কোনে ভুক্তভোগী কোনে হ'ব? আমি হ'ব, আমাৰ গাঁৱৰ মানুহ হ'ব। সেইটোতো। আৰু এইবিলাক কি হৈ আছে, এইবিলাক চব এটা বিজনেছ এটা চলি আছে। কেইজনমান মানুহে বিজনেছ এটা চলি আছে, প্লাছ 3-4জন মানুহ আমাৰ গাঁৱৰ, প্লাছ লগতে আৰু বেলেগ মানুহ এনেকৈ লগ হৈ এটা বিজনেছ এখন চলি আছে, বৈধ বিজনেছ এখন চলি আছে এখন, লাখ লাখ টকাৰ। কেবিনেট মন্ত্ৰী তেওঁক কি আহ্বান জনাব? আমাৰ যিটো লোকেল যিটো আমাৰ মিনিষ্টাৰ ৰঞ্জিত দাস ছাৰ, তেখেতক আমি এই থ্ৰুদি জনাওঁ, তেখেতে যাতে এইবিলাক যিটো আমাৰ যিটো খেলি মেলি হৈছে গাঁৱত, যিটো এটা চলি আছে পৰিৱেশ, এই ডাম্পাৰৰ যিটো এটা দৌৰাত্মা চলি আছে, এইটো যাতে তেখেতে বন্ধ কৰে। আৰু লগতে আমিতো DC ছাৰক আমিতো এটা জনাইছোঁৱেই, লিখিতভাৱে জনাইছোঁ, তেখেতে যাতে DC ছাৰক এটা এডভাইচ দিয়ে, পৰামৰ্শ দিয়ে। তাৰমানে বহুত অসুবিধা হৈছে, এইটো এটা সৰু ৰাস্তা আমাৰ গাঁৱত, গতিকে আমাৰ সৰু কণ ল'ৰা ছোৱালীখিনি স্কুলত অহা যোৱা কৰাত বহুত অসুবিধা। গাঁৱৰ বৃদ্ধ মহিলা পুৰুষ কোনেও তাৰমানে ৰাস্তা ঘাট ওলাব পৰা নাই, নামঘৰত যাব পৰা নাই কোনেও। আৰু এই কাৰণে আমি আজি ইয়াত ডাম্পাৰ বন্ধ কৰাৰ কাৰণে মহিলাখিনি গোটেইখিনি আমি লাগি নামঘৰৰ পৰা আহি তেখেতলোকক বন্ধ কৰি দিছিলোঁ ডাম্পাৰখিনি। আৰু যোৱাকালি আমাৰ ৰাইজৰ পৰা DC ছাৰলৈ আমাৰ এখন এপ্লিকেশ্যন গৈছিল, আৰু DC ছাৰে তৎক্ষণাত কৈছে কি বোলে এইখিনি বন্ধ কৰা যাব, কিন্তু বৰ্তমানলৈকে বন্ধ হোৱা নাই। সেইকাৰণে আজি আমি ডাম্পাৰ বন্ধ কৰাৰ পিছত প্ৰশাসনৰ পৰা মানুহখিনি আহি তেওঁলোকে আমাকে ওলটাই কৰিলেগে বোলে এইটো তাৰমানে চৰকাৰী ৰাস্তা, ডাম্পাৰ নিব পাৰি। কিন্তু আপোনালোকে চাওক, পুলিচ বিষয়া তেখেতে ক'লা কি আইন কৈছে বোলে আপোনালোকে আইন হাতত তুলি কিয় লৈছে, এইটো তাৰমানে চৰকাৰী ৰাস্তা, যিহেতু ইয়াতে ডাম্পাৰ যাব পাৰি। এতিয়া আপোনালোকে চাওকচোন, OC ছাৰে আমাক ফোন কৰিছিল, মোক কৈছে কি বোলে বাইদেউ আপুনি হেৰি কৰা, এইটো তাৰমানে আমাৰ চৰকাৰী ৰাস্তা, এই ৰাস্তাৰে তাৰমানে ডাম্পাৰ যাবই। কিন্তু OC ছাৰে কৈছিল, কিন্তু এইটোতো সম্ভৱ নহয়, কাৰণ এই ৰাস্তাটো আপোনালোকে নিজে দেখিছে কিমান সৰু। গতিকে ইয়াত আমাৰ মানুহখিনিৰ বহুত অসুবিধা হৈছে, আৰু মই বিচাৰোঁ যে অতি শীঘ্ৰে এই ডাম্পাৰখিনি বন্ধ হওক। দিনৰ কেই বজাৰ পৰা আচলতে ডাম্পাৰ? এই দিনে ৰাতি অহৰহ গোটেই ৰাতি বন্ধ হোৱা নাই ডাম্পাৰ। আনকি তাৰমানে যোৱা ৰাতি এই ইয়াতে কাৰেণ্টৰ ইয়াতে লাগি জুই জ্বলি গৈছে পকলেণ্ডত। গতিকে আমি মানুহখিনি কিমান সংৰক্ষণত আছো নে নাই এইবিলাক তেওঁলোকে চাব। যে কোনো খবরের জন্য যোগাযোগ করুন
7099017330 এবং 7099017110 নম্বরে।